খৰভোগত অসম গৌৰৱ বিহু আৰু ৰঞ্জিত গগৈ বৰপেটা জিলা খৰভোগৰ পম্পি ডেন্স একাডেমীৰ উদ্যোগত 2 জুলাইৰ পৰা 8 জুলাইলৈ 7 দিনীয়া ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। খৰভোগৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা কৰ্মশালাত আজি মুখ্য প্ৰশিক্ষক হিচাপে অসম গৌৰৱ বিহু আৰু ৰঞ্জিত গগৈ উপস্থিত থাকে। ইয়াতে মই যথেষ্ট দেখিলো যে আমি ৱৰ্কশ্বপ এখনেই প্ৰথম নহয়, অসমৰ বহুত জেগাত আজি বহুত বছৰ আগৰ পৰা প্ৰায় 2002 পৰা ৱৰ্কশ্বপবোৰ ফৰ্মেলি ষ্টাৰ্ট হৈছে। তো দেখিলোঁ তো সকলো অঞ্চলতকৈ এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছসকল মানে অভিভাৱকসকল বহুত উৎসাহী আৰু এইটো এওঁলোকক দেখি মই অভিভূত হৈছোঁ। আমাৰ সুনীল জয়ন্তহঁত আছে, বহুত আগৰ পৰা লাগি আছে। আজি যে এই পৰ্যায়টো পাইছে ক্ৰেডিট কিন্তু বেলেগে বা হেৰি কৰিলে নাপায়, কিন্তু তেওঁলোক আচলতে ইয়াৰে বাটকটীয়া যে সুনীল আৰু জয়ন্তহঁত। তো গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পম্পি একাডেমীৰ ডান্স একাডেমীৰ ফালৰ পৰা যে এইটো অনুষ্ঠিত কৰিছে সঁচাকৈ খুব প্ৰশংসনীয় পদক্ষেপ। আৰু ভৱিষ্যতে পম্পিয়ে এই ধৰণে আৰু আগবাঢ়ি এওঁলোকক শিকোৱাৰ নতুন প্ৰজন্মক বিহু যি প্ৰচেষ্টা কৰিছে তাক অব্যাহত ৰাখক। খৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365।